আপোনালোকে আটাই অৱগত যে গোৱালপাৰা এখন অতি ভিতৰৰ গাঁৱত জন্মগ্ৰহণ কৰা পদ্মশ্ৰী ডক্টৰ বীৰবৰা ৰাভা, যোৱা 2024 চনৰ আজি 13 তাৰিখে এইবিলাক সম্ভৱ হৈছে। আৰু তেখেতৰ মৃত্যুৰ দিনটোত অসম চৰকাৰে ইতিমধ্যে এই 13 তাৰিখে অন্ধবিশ্বাস বিৰোধী দিৱস হিচাপে উদযাপন কৰা হ'ব তাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু ৰাভা সমাজ কাউন্সিলৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। কিন্তু আজি দেশৰ সাম্প্ৰতিক পৰিস্থিতি, এই সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি লক্ষ্য ৰাখি, দেশবাসীৰ হকে যিসকল সৈন্যবাহিনীয়ে যুঁজ দি আহিছে, মৃত্যুবৰণ কৰিছে, তেখেতসকলৰ প্ৰতি শ্ৰদ্ধা জনাই আমি পদ্মশ্ৰী বীৰবৰা ৰাভাৰ যি মৃত্যু দিৱসটো আজি অতি অনুষ্ঠিতভাৱে আমি কাউন্সিলৰ কেম্পাছতে আমি অনুষ্ঠান কৰিছোঁ। আৰু যি ধৰণে ডাইনীৰ সন্দেহত কুসংস্কাৰ অন্ধবিশ্বাসৰ বলি হৈ যিমান নিৰীহ মানুহৰ মৃত্যুবৰণ কৰিব লগা হৈছিল, সেইসকলৰ বা সেই কুসংস্কাৰৰ বিৰুদ্ধে তেওঁ যি ধৰণে এখন যুঁজ দিছিল, যি যুঁজত কুসংস্কাৰ অন্ধবিশ্বাস বা ডাইনী সন্দেহত যিসকল নিৰপৰাধী মৃত্যু হৈছিল, গোৱালপাৰা জিলা নহয় গোটেই অসমতে সেইটো কমাই দিবৰ কাৰণে তেওঁ সক্ষম হৈছিল, ছাকচেছ হৈছিল। যাৰ কাৰণে ৰাষ্ট্ৰসংঘলৈকে তেওঁ নিমন্ত্ৰিত হৈছিল, ভাৰত চৰকাৰে স্বীকাৰ কৰিবৰ কাৰণে বাধ্য হৈছিল, যাৰ ফলশ্ৰুতিত পদ্মশ্ৰী এৱাৰ্ড ঘোষণা কৰিছিল। গতিকে সেইগৰাকী মহিয়সিনী নাৰীক আমি অনুষ্ঠিতকে আমি শ্ৰদ্ধাৰে কৰিছোঁ, তেওঁৰ আত্মাৰ আমি সদ্গতি আমি কামনা কৰিছোঁ। আৰু আমি তেখেতে প্ৰমাণ কৰি থৈ গ'ল যে এখন সমাজ সংস্কাৰ কৰিবলৈ হ'লে বা অন্ধবিশ্বাস দূৰ কৰিবলৈ হ'লে কোনো ধৰণৰ ফৰ্মেল শিক্ষাৰ প্ৰয়োজন নাই, কোনো ধৰণৰ বিশ্ববিদ্যালয় পৰ্যায়ৰ শিক্ষাৰ প্ৰয়োজন নাই। তেনেকুৱা ব্যক্তিও এখন সমাজ সুন্দৰভাৱে সংস্কাৰ কৰিব পাৰে, সেই কথা পদ্মশ্ৰী ডক্টৰ বীৰবৰা ৰাভাই প্ৰমাণ কৰি থৈ গ'ল। গতিকে আজিৰ প্ৰথম মৃত্যু বাৰ্ষিকীত তেখেতক আমি শ্ৰদ্ধাৰে কৰিছোঁ। আৰু ৰাভা সমাজ কাউন্সিল তৰফৰ পৰা আমি তেখেতলৈ শত সহস্ৰ শ্ৰদ্ধাঞ্জলি প্ৰণিমাত জ্ঞাপন কৰিছোঁ। আৰু নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, ৰিচিভাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, তেখেতৰ আত্মাই শান্তি লাভ কৰক, স্বৰ্গৰ শান্তি লাভ কৰক। আৰু তেওঁ তাৰ পৰাই আমাক এনেধৰণৰ অন্ধবিশ্বাসী যিখন যুঁজ, সেই যুঁজত যিসকল ব্যক্তি আজিও জড়িত হৈ আছে, সাহস প্ৰেৰণা তেখেতে দি যাওক। আৰু আজিৰ এই প্ৰথম মৃত্যুবাৰ্ষিকী দিনটোতে আশা প্ৰকাশ কৰিম আমাৰ সমাজত ঘটি থকা কুসংস্কাৰ অন্ধবিশ্বাস আটাইবোৰ যাতে আঁতৰি গৈ এখন ভাল সংস্কাৰক সমাজলৈকে যাতে ৰূপান্তৰিত হ'ব পাৰোঁ, তাকে মই আশা ৰাখিছোঁ। আৰু পুনৰবাৰ তেখেতলৈকে মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজিৰ দিনটোত মই নকওঁ, আজিৰ দিনটোত নকওঁ, তাৰ চিন্তা চৰ্চা আমাৰ চলি আছে, সেই চিন্তা চৰ্চা চলি আছে, আপোনালোকে গমেই পাব। কাৰণ নিৰ্বাচন শেষ হৈ গ'ল, যিটো সময়ত তেখেতৰ দিনটো আছিল সেই সময়ত লাষ্ট বাজেট আছিল, মানে হৈ গৈছিল, নতুনকৈ আকৌ চৰকাৰখন গঠন হৈছে। আমাৰ সন্মুখত সময় আছে। ডেফিনেটলি যি প্ৰতিশ্ৰুতি তেখেতৰ ৰাজহুৱা আধ্যাত্মিকতা আছিল, সেই প্ৰতিশ্ৰুতি নাছিল, সেইটো গেৰাণ্টি আছে, সেইটো পালন নিশ্চয়কৈ হ'ব। অসম চৰকাৰ পালন কৰিব। খালি আজি যিহেতু দেশবাসীৰ হৈ বহুজনে আমাৰ দেশৰ কাৰণে প্ৰাণ আহুতি দিছে, গতিকে তেনেকুৱা সময়ত আমি বিশেষ কথা ক'ব খোজা নাই। আৰু আপোনালোকে নিশ্চয় দেখিব এই কথাসমূহ বা সেই কামসমূহ ৰাভা সমাজ কাউন্সিলে নিশ্চয়কৈ সম্পন্ন কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।